নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম এক্সিছ বাৰ, ৰেইকি, EFT এইবিলাকে আমাৰ জীৱনত চেঞ্জ কৰিবলৈ কিমান সময় লাগিব বা আমি এই প্ৰক্ৰিয়াবিলাক কেনেকৈ অৱলম্বন কৰিব লাগিব বা এই প্ৰক্ৰিয়াবিলাকৰ জৰিয়তে আমি নিজৰ লগতে অন্যজন লোকৰ জীৱন পৰিৱৰ্তন কৰিব পাৰোঁ নেকি। গতিকে আহক আমি বিষয়টো আলোচনা কৰোঁ। ই কেনেকৈ আপোনাৰ জীৱনত প্ৰয়োগ কৰিব, আপুনি কেনেকৈ ইয়াৰ পৰা লাভৱান হ'ব পাৰিব আৰু আপোনাৰ জীৱনটোক এক সুন্দৰতম দিশলৈ লৈ যাব পাৰিব। বন্ধুসকল, ৰেইকি, এক্সিছ বাৰ্ছ, EFT ইত্যাদি বিষয়বিলাক যেতিয়া আমি আমাৰ জীৱনত প্ৰয়োগ কৰোঁ, আমি নিশ্চয় কিছু কথা আমি জনাটো দৰকাৰ। এই বিষয়বিলাকে আপোনাৰ শাৰীৰিক মানসিকভাৱে আপোনাক উন্নতি কৰে। ঠিক সেইধৰণে বৌদ্ধিক আৰু আধ্যাত্মিক দিশতো আপোনাক উন্নতিৰ শিখৰলৈ নিব পাৰে। গতিকে আপোনাৰ জীৱনত এইটো অতি গুৰুত্বপূৰ্ণ বিষয় বুলি আমি জানো আৰু ইয়াক আমি অভ্যাস কৰাটো দৰকাৰ বা আমি অভ্যাস কৰোঁ তাৰ কাৰণে। কিন্তু লজিকেলি আমি চাব লগা হয় আৰু চাইণ্টিফিকেলি কিছুমান চাব লগা হয় যে এই প্ৰক্ৰিয়াবিলাক আমাৰ জীৱনত প্ৰয়োগ কৰি সঁচা অৰ্থত আমাৰ জীৱনটোক আমি চেঞ্জ কৰিব পাৰোঁ নে নোৱাৰোঁ বা আমি কৰিলে কি প্ৰক্ৰিয়া অৱলম্বন কৰা দৰকাৰ। এতিয়া আপোনাৰ জীৱনটো আপোনাৰ হয়, আপোনাৰ জীৱনটোত দুটা বিষয় অতি গুৰুত্বপূৰ্ণ। প্ৰথমটো হৈছে শাৰীৰিকভাৱে আপুনি নিজকে ঠিক কৰি ৰাখিব লাগিব আৰু ছেকেণ্ডটো হৈছে মানসিকভাৱে আপুনি নিজকে ঠিক কৰি ৰাখিব লাগিব। এই শাৰীৰিক আৰু মানসিকভাৱে এই দুটা বিষয়ত নিজকে ঠিক কৰি ৰাখিব নোৱাৰে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ জীৱনত প্ৰতিটো সিদ্ধান্তই ভুল হ'ব, প্ৰত্যেকটো কৰ্মই আপোনাৰ কাৰণে ভুল হ'ব আৰু প্ৰত্যেকটো পথ যেতিয়া আপুনি বেয়াকৈ অতিবাহিত কৰিব, তেতিয়াহ'লে নিশ্চয় আপুনি বেয়া ফল লাভ কৰিব। যেতিয়া আপুনি নিজৰ ভৱিষ্যতটো সুন্দৰময় কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ বৰ্তমানৰ যিটো শাৰীৰিক আৰু মানসিক অৱস্থা তাক আপুনি সুন্দৰ কৰিব লাগিব। তেতিয়াহে আপুনি আপোনাৰ জীৱনটোক আগন্তুক সময়খিনিত আপুনি তাক সুন্দৰময় কৰিব পাৰিব। ৰেইকি, এক্সিছ বাৰ্ছ বা EFT ইত্যাদি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক আপোনাক সহায় কৰে আপোনাৰ বৰ্তমানৰ যি মানসিক অৱস্থা বা আপোনাৰ বৰ্তমানৰ যি শাৰীৰিক অৱস্থা উন্নতিৰ শিখৰলৈ নিবৰ কাৰণে বা ভাল কণ্ডিশ্যনত ৰাখিবৰ কাৰণে। আৰু কিছুমান বস্তু থাকে যিবিলাক নেকি তাক আপুনি প্ৰেক্টিকেলি কৰাটো দৰকাৰ বা আপুনি প্ৰেক্টিকেলি কৰি চোৱাটো দৰকাৰ আৰু থিয়ৰিটো আপুনি এনেও নিজে বুজি পাই যাব। আৰু কেতিয়াবা কিছুমান এনেকুৱা থাকে য'ত নেকি আমি প্ৰেক্টিকেল আৰু থিয়ৰি দুয়োটাই কৰাটো দৰকাৰ। ইয়াত আপুনি বহুত সময় প্ৰেক্টিকেল কৰিব লগা হয় আৰু থিয়ৰিও কৰিব লগা হয়, আপুনি বুজিব লগা হয় আৰু কেতিয়াবা কোৱা যায় যে আপুনি ব্যৱহাৰ কৰক, আপুনি ৰিজাল্ট পাব, আপুনি বুজি উঠিব ইয়াত থিয়ৰিটো আমি কিয় কৰাটো দৰকাৰ বা দৰকাৰী হয়। আমি আজিকালি ইমান দুখ বা কষ্ট বা নিগেটিভনেছবিলাকৰ মাজতে আমি নিজৰ জীৱনটোক অতিবাহিত কৰোঁ বা আমি নিজৰ জীৱনটোক পাৰ কৰোঁ। টিভিটো অন কৰিব, বেয়া নিউজবোৰ দেখিব পাওঁ, বাহিৰলৈ ওলাই গ'লে বেয়া ঘটনাবোৰ দেখিবলৈ পাওঁ, বেয়া মাত, বেয়া চিন্তা, ইমানবোৰ বেয়াৰ মাজত আপুনি অতিবাহিত কৰে আৰু ইয়াৰ মাজতেই আপুনি নিজৰ জীৱনটো অতিবাহিত কৰিব লাগিব আৰু তাৰ মাজতে আপুনি জীয়াই থাকিব লাগিব, নিজৰ জীৱনটোক অতিবাহিত কৰিব লাগিব, অৰ্থাৎ পাৰ কৰিব লাগিব। কাৰণ আপোনাৰ জীৱনটো এটাই জীৱন আৰু আপোনাৰোতো এনেকুৱা গেৰেণ্টি নাই যে আপুনি 7টা জীৱন আপুনি লাভ কৰিব আৰু 1000 মানুহ 1000 বছৰ জীয়াই থাকিব, তেনেকুৱাও কোনো গেৰেণ্টি নাই। সেইকাৰণে আপুনি প্ৰতিটো দিন নিজৰ জীৱনটোক এক সুন্দৰময় কৰাটো দৰকাৰ আৰু আপুনি ইমানবোৰ এই নিগেটিভনেছৰ মাজত আপুনি পজিটিভ হৈ জীয়াই থকাটো দৰকাৰ। আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।